Guys, welcome to our channel Real Academy. আজি আমি ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ 6b চেপ্টাৰটো আজি আমি আলোচনা কৰিম। এতিয়া চোৱা 6b ৰ প্ৰথম কোৱেশ্চনটো দিয়া হৈ আছে ABC ত্ৰিভুজৰ ABC এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ কি দিয়া আছে আমাৰ এংগল A কোণটোৰ মান দিয়া আছে এংগল B কোণটোৰ মান দিয়া আছে আমি এংগল C কোণটোৰ মান আমি উলিয়াব লাগে। এতিয়া চোৱা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী। তে ABC ত্ৰিভুজত কি আছে এংগল A কোণটো আছে এংগল B কোণ এংগল C কোণ তে গুটেকিটা কোণৰ যোগফল কিমান 180। A কোণৰ মান কিমান দিছে 43 দিয়া আছে এই জায়গাত 43 পাতিলো B কোণৰ মান কিমান 59 পাতিলো C কোণৰ মানটো আমি উলিয়াব লাগে কাৰণে C টো C এ ৰাখিলো হল। এতিয়া 43 আৰু 59 যোগ কৰিলে কিমান পাম 102 পাম C কোণটো C হিচাপে থাকিলে ইফালে কিমান থাকিলে 180। এটা চোৱা C টো এফালে ৰাখিলো তে 102 টো এফালে কি হত আছে প্লাসত আছে সিফালে গলে কি হ'ব মাইনাসত তে 180 পা 102 গলে কিমান থাকিব 78 কিমান থাকিব 78 মানে এংগল C কোণৰ মান কিমান হ'ব 78 বুজি পাইছা। এতিয়া চোৱা নেক্সট কোৱেশ্চনটো B টো তোমালোকৰ 2 নম্বৰটো তোমালোকৰ একদম সেম কি দিয়া আছে যে এংগল A কোণৰ মান দিয়া আছে এই কোণ সমকোণ বুলি কৈছে এই কোণ সমকোণ মানে কিমান এংগল এটো 90 ডিগ্ৰী B কোণৰ মান কিমান 46 B কোণটোৰ মান দিয়া হৈছে আমি উলিয়াব লাগে কিমান C কোণটোৰ মান। এতিয়া চোৱা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় নাই তে ABC ত্ৰিভুজ এটো এংগল A যোগ এংগল B প্লাস এংগল C সমান 180 ডিগ্ৰী তে A কোণৰ মান কিমান 90 B কোণৰ মান কিমান 46 C কোণৰ মান আমি উলিয়াব লাগে তে 90 আৰু 40 যোগ কৰিলে কিমান পাম যোগ কৰিলে 136 পাম C কোণটোৰ মান আমি উলিয়াব লাগে কাৰণে C টো C হিচাপে ৰাখিলো এফালে কিমান থাকিলে 180। এটা চোৱা 136 টো এফালে কি আছে প্লাসত সিফালে গলে কিমান হ'ব মাইনাসত তে 180 পা 136 গলে কিমান থাকিব 44 ঠিক আছে এংগল C কোণৰ মান কিমান পালা তোমালোকে 44। এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰটো চোৱা তোমালোকে কি দিয়া আছে যে ত্ৰিভুজ ABC ৰ এটা কন্ডিশন এটা দিয়া হৈ আছে কি কৈছে এংগল A কোণটোৰ লগত এংগল B + C যোগ কৰিলে আমি কি পাওঁ একেই পাওঁ। এতিয়া চোৱা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এটা মই লিখি ললো এংগল A প্লাস এংগল B প্লাস এংগল C সমান 180 ডিগ্ৰী। এতিয়া চোৱা এংগল A টো এংগল A লিখিলো আৰু B প্লাস C টো মই ব্ৰেকেটৰ ভিতৰত ভৰাই দিলো ঠিক আছে। এতিয়া চোৱা B প্লাস C এই এক নম্বৰ B প্লাস C সমান কিমান দিয়া আছে A আছে তে মই B প্লাস C জান মই কি লিখি দিব পাৰো A লিখি দিব পাৰো তে B প্লাস C জান কি লিখি দিলো A আৰু A প্ৰথমৰ A টো A হিচাপে আছে এতিয়া A দুটা হৈ গল মানে কিমান হ'ব 2A হয় না আৰু ইফালে কিমান 180 তে 2 টো ইফালে কি হৈ আছে পূৰণ ইফালে গলে কি হ'ব হৰণ 180 2 হৰণ গলে কি আপোনাৰ 90 মানে এংগল A কোণৰ মান কিমান পালো 90 ডিগ্ৰী মানে এংগল A কোণটো মান কিমান হৈ যাব 90 ডিগ্ৰী মানে ত্ৰিভুজটো কি হৈ যাব এটো সমকোণী ত্ৰিভুজ হৈ যাব বুজি পাইছা ABC টা কি হৈ যাব সমকোণী ত্ৰিভুজ হৈ যাব আমাক হেতু ওলাব লাগে যে কৈছে ত্ৰিভুজটো আমি সমকোণী বুলি উলিয়াব লাগে। এতিয়া আমি এটা কোণৰ মান কিমান পাই গলো এংগল A কোণৰ মান 90 পাই গলো 90 পালে কি হ'ব সমকোণ তে ত্ৰিভুজটো কি হ'ব সমকোণী ত্ৰিভুজ। তাৰ পিছৰটো চোৱা কি কৈছে 4 নম্বৰটো ত্ৰিভুজ LMN ৰ মানে এইটো ত্ৰিভুজৰ এইটো LMN ৰ এইটো ত্ৰিভুজৰ কি কৈছে ত্ৰিভুজটো সমদ্বিবাহু মানে কি হ'ব LM মানে এই বাহুডালৰ লগত এই বাহুডাল কি হয় সমান হয় মানে সমদ্বিবাহু ত্ৰিভুজ যদি সমদ্বিবাহু ত্ৰিভুজ হয় তেতিয়ালে এই সমান বাহু দুডালে যিকিটা কোণ কৰিব মানে এই কোণটো আৰু এই কোণটো কোণৰ মান কি হ'ব সদায় সমান হ'ব এইটো ঠিক আছে কিমান হ'ব সমান হ'ব এইটো কোণৰ মান আমাক দিয়া হৈ আছে। এতিয়া চোৱা এই দুটা কোণ সমান এতিয়া এই ত্ৰিভুজ LMN ৰ মানে এটা কোণ L আৰু এটা কোণ N আৰু এটা কোণ M মানে এই গুটেকিটা কোণৰ কি হ'ব যে তিনটা কোণৰ যোগফল আমি কিমান ত্ৰিভুজৰ 180 এই কোণটো কিমান 80 ডিগ্ৰী হয়নে এই কোণটো কিমান 80 ডিগ্ৰী বাকি এইটো কোণ আৰু এইটো কোণ ইহঁতৰ যোগ কৰিলে কিমান হ'ব লাগিব 100 ডিগ্ৰী হ'ব লাগিব ন তেতিয়াহলে এই 100 লগত এই 80 টো যোগ কৰিলে কিমান 180 হ'ব। এতিয়া চোৱা এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কিমান হয় 100 ডিগ্ৰী আৰু কৈছে কি দুইটা কোণ সমান মানে এইটো 50 হ'ব লাগিব এইটো 50 হ'ব লাগিব হয়নে এটা কোণৰ মান কেন পালো সমান চিন 50 মানে LMNL আৰু সমান চিন এংগল LMN সমান কিমান পাম 50 ডিগ্ৰী মানে দুইটা কোণ কিমান হৈ যাব 50 ডিগ্ৰী দুইটা কোণ কিমান হৈ যাব 50 ডিগ্ৰী। এতিয়া চোৱা আমি জানো সৰল কোণ সমান কিমান হয় 180 ডিগ্ৰী হয় না সৰল কোণ সমান কিমান হয় 180 ডিগ্ৰী। এতিয়া চোৱা x আৰু মানে x কোণটো মানে এইটো এই কোণটো মানে হল এংগল x কোণটো আৰু এইটো কোণ এটা কোণ যোগ কৰিলে কিমান 180 ডিগ্ৰী x প্লাস LMN এতিয়া
LMN সমান কিমান পাইছা 50 তেতিয়া এইটো কিমান বাঢ়ি গ'ল 50 50টো সিফালে গ'লে কিমান হ'ব মাইনাছ হ'ব কিমান হ'ব 130 x সমান কিমান পালা 130 এতিয়া চোৱা আকৌ y কোণটো মান উলিয়াব দিছে y কোণটো কিমান হ'ব এতিয়া চোৱা এংগল AY টো এই y টো আৰু এইটো হয়নে তে y আৰু এইটো কোণ এই দুটা কোণ যোগ কৰিলে কিমান হ'ব 180 কাৰণ সৰল কোণ হয়নে এডাল চিধা কেইডাল আছে হয়নে এটা কি হ'ব সৰল কোণ মানে এই কোণটো কিমান হৈ যাব সৰল কোণ যদি সৰল কোণ হয় কিমান y প্লাছ MNL সমান কিমান 180 ডিগ্ৰী সৰল কোণ তে y টো y থাকিলে MNL এইটো পাইছে ন MNL কিমান 50 ডিগ্ৰী 50 হৈ গ'ল ইয়াৰ জেগাত 50 টো সিফালে কিমান হ'ব বিয়োগ হ'ব এইফালে প্লাছত আছে এইফালে গ'লে মাইনাছ 180 পৰা 50 গ'লে কিমান থাকিব 130 বুজি পালা আমাৰ এংগল x সমান কিমান পালো 130 আৰু এংগল y মান কিমান পালো 130 এতিয়া পাছৰ কোৱেশ্চনটো চোৱা এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো দি আছে যে AB সমান BO মানে তোমাৰ AB মানে এডাল বাহু লগত এই বাহুডাল সমান বুলি দিয়া হৈ আছে আৰু কৈছে কি OA লগত OC মানে এই বাহুডাল লগত আকৌ এই বাহুডাল সমান বুলি আমাক দিয়া হৈ আছে এতিয়া উলিয়াব লাগে এংগল P কোণৰ মান উলিয়াব লাগে আৰু এংগল Q কোণৰ মান আমি উলিয়াব লাগে এতিয়া চোৱা আমি কি কৰিব লাগিব যে ত্ৰিভুজ ABO মানে ত্ৰিভুজটো এইটো এটা ABO এই ত্ৰিভুজটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ হ'লে কি হ'ব ইয়াৰ মানকেইটা সমান হ'ব কোণকেইটাৰ মান মানে এই P কোণটো আৰু A কোণটো এই দুটাৰ মান কিমান হ'ব সমান হ'ব মানে কিমান হ'ব 60 ডিগ্ৰী হ'ব ঠিক আছে আকৌ ইটো ত্ৰিভুজ চোৱা মানে এংগল OAC সিফালৰ ত্ৰিভুজটো চোৱা সোঁহাতৰ ত্ৰিভুজটো কি হ'ব দুটা বাহু সমান হয়নে দুটা বাহু সমান হ'লে কি হ'ব এইটো সমদ্বিবাহু মানে এংগল OAC সমান OCA এইটা কোণ কি হ'ব সমান হ'ব এতিয়া চোৱা আমি জানো যে ত্ৰিভুজৰ বহিকোণ কি হয় বিপৰীত অন্তঃকোণৰ সমান হয় ত্ৰিভুজৰ কি হয় বহিকোণ বিপৰীত অন্তঃকোণৰ সমান হয় এতিয়া মই বহিকোণটো কি ল'লো BOA এটা চোৱা মানে BOA মানে এইটো বহিকোণ বিপৰীত অন্তঃকোণ কি হ'ব এটা হ'ব এইটো Q আৰু এটা হ'ব এইটো এটা কোণ লিখি ল'লো এতিয়া BOA সমান কিমান 60 পাইছোঁ Q মানটো নাজানো আৰু OAC মানটো আমি কিমান পাইছোঁ এইটো লগত সমান বুলি পাইছোঁ এটা পাইছোঁ ন OAC লগত ইয়াৰ লগত সমান বুলি পাইছোঁ মানে কিমান হ'ব Q হৈ যাব OAC জেগাত কিমান হৈ যাব Q ঠিক আছে এতিয়া চোৱা এইটো 60 থাকিলে Q দুটা হৈ গ'ল মানে কি টুৱাইছ Q দুইটো এফালে পূৰণ হৈ আছে এইফালে গ'লে কি হ'ব হৰণ তে Q সমান কিমান পাই যাব তোমাৰ 30ক মানে 60ক 2 হৰণ কৰিলে কিমান পাবা 30 Q সমান 30 Qটো মই এইফালে লিখিলোঁ 30টো সিফালে লিখিলোঁ বুজি পাইছা এইটো তোমালোকে মানে ত্ৰিভুজৰ বহিকোণ বিপৰীত অন্তঃকোণৰ সমষ্টি তাৰ পৰা আমি উলিয়াব লাগিব তাৰ পাছৰ কোৱেশ্চনটো চোৱা কৈছে কি Q এটা সমকোণ মানে আমাক Q কোণটো সমকোণ বুলি দিয়া হৈ আছে আৰু কৈছে কি এই বাহু এডাল মানে ST ডালৰ লগত QR ডাল কি হৈছে সমান্তৰাল বুলি আছে আমি x আৰু y মানটো উলিয়াব লাগে এতিয়া চোৱা ওপৰৰ ত্ৰিভুজটো চোৱা PST এই ত্ৰিভুজটোত চোৱা তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এতিয়া এটা কোণ কিমান পালা 35 এটা কোণ এইটো কোণ হৈছে 35 এইটো কোণ 90 আৰু এইটো কোণ কিমান x তেন 90 + 35 যোগ কৰিলে কিমান 125 + x তে 125 টো ইফালে গ'লে কিমান মাইনাছ x সমান কিমান হৈ যাব 55 বুজি পাইছা এতিয়া তোমালোকে এটা কাম কৰা এতিয়া ডাঙৰ ত্ৰিভুজটো চোৱা গোটেই ডাঙৰটো মানে কিমান PQR ডাঙৰ ত্ৰিভুজটো চোৱা তে PQR কি হয় তিনিটা কোণৰ সমষ্টি কিমান হয় 180 এটা কোণ হৈছে এইটো x2 এটা আছে 90 আৰু এটা আছে y এতিয়া x যোগ 90 যোগ y সমান কিমান 180 x সমান ইয়াতে পাই আছে কিমান 55 এটা 55 হৈ গ'ল 90 90 y to y মান আমি উলিয়াব লাগে এতিয়া 90 আৰু 55 যোগ কৰিলে কিমান হয় 145 পালো তে 145 টো সিফালে গ'লে কিমান মাইনাছ 145 এতিয়া y সমান কিমান পাবা 35 ঠিক আছে মানে 180 পৰা 145 গ'লে কিমান থাকি যাব 35 মানে y মান কিমান পালা 35 x পালো আমি কিমান 55 আৰু y কিমান পালো আমাৰ 35 বুজি পাইছা 7 নম্বৰটো কি আছে কি কিছুমান কোণৰ মান দিয়া হৈ আছে সেই কোণকেইটাৰ ভিতৰত মানে কোণকেইটা কোণ যোগ কৰিলে মানে এটা ত্ৰিভুজৰ কোণ হ'ব হ'ল আমাক কোৱেশ্চনটোত 4টা কোণৰ মান দিয়া হৈ আছে এটা হৈছে 35 এটা আছে 70 এটা আছে 75 এটা 70 এতিয়া আমাৰ কোণকেইটা কি হ'ব জানানে এটা হ'ব 35 75 আৰু 70 কোৱেশ্চনটোত আমাক 4টা কোণ দিয়া আছে কৈছে সেই 4টা কোণৰ পৰা আমি 3টা কোণ বাছিব লাগে যিকেইটা এটা ত্ৰিভুজ গঠন কৰে এতিয়া আমি এই 3টা কোণহে হ'ব কাৰণ কিয় এই 3টা কোণ যোগ কৰিলে আমি কিমান পাওঁ 180 ডিগ্ৰী পাওঁ আমি জানো যে ত্ৰিভুজৰ 3টা কোণৰ যোগফল কিমান 180 সেইটো কাৰণে কোণকেইটা কিমান হৈ যাব 35 75 আৰু 70 ঠিক আছে
একেদৰে দ্বিতীয়টো কৈছে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব মানে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ কেইটামানৰ মান দিয়া হৈ আছে 5টা কোণৰ মান দিয়া আছে কৈছে তাৰ পৰা আমি যিকোনো 3টা কোণ বাছি উলিয়াব লাগে এতিয়া চোৱা সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে কি হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কি হয় যে সদায় দুটা কোণৰ মান সমান হ'ব লাগিব হ'ল তে দুটা কোণৰ মান কিমান সমান আছে কোৱেশ্চনটোত 40 40 আছে তাৰ বাহিৰটো বেলেগ নাই ন দুটা কোণ সমান হয় এটা 40 ইটো 40 কিমান হ'ল 80 40 40 যোগ কৰিলে কিমান 80 আৰু তৃতীয় কোণটো কিমান হ'ব লাগিব 100 হ'ব লাগিব ন কাৰণ তেতিয়াহে গোটেইটা কোণ যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাম ঠিক আছে তেতিয়া বি নম্বৰ আনসাৰটো কি হ'ব 40, 40, 100 হ'ল 3 নম্বৰটো মানে সি টো কৈছে কি এটা সমকোণী ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব এতিয়া সমকোণী বুলি ক'লে আমাৰ মনত আহিব লাগিব কিমান 90 ডিগ্ৰী মানে এটা কোণ সমান 90 হ'বই লাগিব লিখি ললো হয়নে 90 ডিগ্ৰী সমান লিখি ললো আৰু বাকি কি দুটা কোণ যোগ কৰিলে তোমাৰ 90 পাওঁ কাৰণ দুটা কোণ এটা কোণ 90 পালো আৰু ই দুটা কোণ যোগ কৰিলে কিমান পাব লাগিব 90 তেতিয়াহে 180 হ'ব হয় নাই সেই কোণে কিমান হ'ব 180 এতিয়া বাকি এটা কোণ কিমান হ'ব 30 আৰু 60 ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চোৱা 8 নম্বৰটো কি কৈছে যে তলত চিত্ৰ চাই x y z ৰ মান উলিওৱা এটা চিত্ৰ এটা দিয়া হৈ আছে তে x y z ৰ মান উলিয়াব লাগে এতিয়া তোমালোকে এটা কথা কোৱা এইটো x2 আৰু এইটো 120 এই দুইটা যোগ কৰিলে x আৰু 120 যদি আমি যোগ কৰো কি পাওঁ এটা আমি সৰল কোণ পাওঁ হয় এইটো কি পাওঁ আমি এটা সৰল কোণ পাওঁ যদি সৰল কোণ পাওঁ তেন্তে কি হ'ব x + 120 সমান কিমান হ'ব 180 এতিয়া x ৰ লগত 180 এতিয়া চোৱা x ৰ লগত 120 প্লাস হৈ আছে 120 টো হিপালে গলে কিমান হ'ব মাইনাসত হ'ব হয়নে 120 টো কি হ'ব মাইনাসত হ'ব এতিয়া 180 পা 120 গলে কিমান থাকিব আমাৰ 60 ঠিক আছে এতিয়া চোৱা আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এই তিনটা কোণ কি হ'ব এটা আছে 70 এটা আছে x এটা আছে y গুটেইটা লিখি ললো 180 এতিয়া x সমান কেন পাছো x সমান 60 পাছো x ৰ জাগাত 60 পাতি দিলো y টো y থাকিল তো y মান কিমান হৈ যাব 130 পালো 130 টো হিপালে গলে কিমান হ'ব মাইনাস হ'ব 180 পা 130 গলে কিমান হ'ব 50 মানে আমি y সমান কিমান পাই গলোগে y সমান পালো কিমান 50 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এটা ত্ৰিভুজ এটা চিত্ৰ এটা দিয়া হৈ আছে আমি কি উলিয়াব লাগে x আৰু y মানটো আমি উলিয়াব লাগে এতিয়া চোৱা এটা 64 হয়নে ওপৰত দেখিছানে তোমালোকে এইটো 64 আছে তলত কিমান x আছে তে x ৰ লগত 64 টো সমান হ'ব কিয় সমান হ'ব এই দুটা কোণ কি হৈ আছে বিপৰীত কোণ হৈ আছে হল এটা কোণ কি হৈ আছে বিপৰীত কোণ হৈ আছে আৰু চোৱা এই z আৰু 118 এটা যোগ কৰিলে কি হ'ব 180 মানে কি হ'ব সৰল কোণ তে 118 টো হিপালে গলে কিমান মাইনাস 180 পা 118 গলে কিমান পাবা 62 ঠিক আছে তাৰ পিছত চোৱা আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 তিনটা কোণ কি হ'ব এটা হৈছে x এটা হৈছে x এটা হৈছে y আৰু এটা আছে কি z গোটেইকেইটা কোণ 180 x সমান পাই থৈছা আগতে কিমান 64 পাছে এটা 64 পাতি দিলো y সমান কিমান 62 ইয়াতে 62 পাতি দিলো z ৰ জাগাত y মানটো ইয়াৰ পৰা ওলাই গ'ল 126 পালা 126 টো হিফালে নিলে কিমান মাইনাস 180 পা 126 গলে কিমান পাবা 54 হল তাৰ পিছৰ কোৱেশ্চনটো চোৱা 3 নম্বৰটো এটা চিত্ৰ এটা দিয়া হৈ আছে আমাক কৈছে কি AB সমান্তৰাল CD মানে এই AB বাহুডাল আৰু CD বাহুডাল কি হয় সমান্তৰাল বুলি দিয়া হৈ আছে ঠিক আছে এইটো D বিন্দু এতিয়া চোৱা এতিয়া 60 ডিগ্ৰী x সমান 60 ডিগ্ৰী এই x2 আৰু এটো কিমান 60 কি হ'ব একান্তৰ কোণ হ'ব এটা যদি সমান্তৰাল ৰেখা হয় এটা যদি ছেদক হয় তেতিয়ালে কি হ'ব এই কোণটোৰ লগত এইটো কোণ কি হয় সদায় একান্তৰ কোণ হয় এইটো যদি x এইটো যদি 60 ডিগ্ৰী দিয়া আছে x সমানটো কেন পাবা 60 পাবা হল তাৰ পিছত চোৱা তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে এতিয়া এই তিনটা কোণ যোগ কৰিলে কিমান 180 হ'ব কাৰণ এডাল সিধাকে ৰেখা গৈছে হয়নে মানে কি সৰল কোণ কি আছে তাত x এটা আছে 60 এটা আছে 50 এটা আছে গোটেইকেইটা লিখি দিলো z 60 50 এতিয়া 60 আৰু 50 যোগ কৰিলে কিমান পাবা 120 120 টো হিফালে নিলে কিমান হ'ব -120 সৰি 110 এতিয়া 180 পা 110 গলে কিমান পাবা 70 মানে z সমান কিমান পাই গলা 70 হল এতিয়া চোৱা তাৰ পিছতো চোৱা যে আমি ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী মানে এটা হল y কোণ এটা হৈছে x এটা হৈছে z কিমান 180 ডিগ্ৰী ইয়াৰ পৰা আমি x মানটো পাইছো 60 ইয়াত বহাই দিলো 60 z মান পাইছো 70 z জাগাত 70 বহাই দিলো হল দুইটা যোগ কৰি কেন পালো 130 130 টো হিফালে গলে কিমান মাইনাস y সমান কেন হৈ গল 50 বুজি পাইছা পাছৰটো চোৱা 4 নম্বৰটো এতিয়া চোৱা
ত্ৰিভুজৰ বহিকোণ বিপৰীত অন্তঃকোণকেইটাৰ সমষ্টিৰ সমান সেইটো তোমালোকে মই জানিব লাগিব এতিয়া এই ওপৰৰ ত্ৰিভুজটোৰ ওপৰৰ তোমালোকে ত্ৰিভুজটো চোৱাচোন ওপৰৰ ত্ৰিভুজটো এইটো ইয়াতে এই y কোণটো এটা আছে বহিকোণ হয়নে তে বিপৰীত অন্তঃকোণ কিমান এটা এইটো আৰু এটা আছে এইটো তে y সমান কিমান হ'ব 65 + 50 কাৰণ ত্ৰিভুজৰ বহিকোণ বিপৰীত অন্তঃকোণকেইটাৰ সমষ্টিৰ মানে সমষ্টি মানে কি যোগফলৰ সমান হয় এটা 65 আৰু 50 যোগ কৰিলে কিমান পাবা 115 তে y সমান কিমান হৈ যাব 115 হল তাৰ পিছত চোৱা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী ঠিক আছে তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী মানে এটা আছে 25 এটা আছে x এটা আছে y এই তিনিটা কোণ লৈ ললো কিমান 180 তে 25 টো 25 থাকিল y মান কিমান পাছো 115 y জেগাত 115 লিখিলো x থাকিলে এটা 25 আৰু 115 যোগ কৰিলে কিমান 140 + x 140 টো এফালে প্লাছত আছে হিপালে গলে কি মাইনাস 180 পৰা 140 গলে কিমান থাকিব 40 হল তাৰ পিছৰটো চোৱা 5 নম্বৰ এতিয়া এটা ত্ৰিভুজ দিয়া হৈ আছে ত্ৰিভুজৰ কি কৈছে আমি x y z ৰ মানকেইটা আমি উলিয়াব লাগে প্ৰথমতে আমি কি কৰিব লাগিব সৰল কোণ মানে কোনটো সৰল কোণ এইটো 110 আৰু এই গুটিটো এডাল সৰল কোণ হয়নে মানে x সমান 180 হলে কিমান হ'ব কি হ'ব x যোগ 110 হলে কিমান হ'ব 180 মানে সৰল কোণ এটা 110 টো হিপালে গলে কিমান হ'ব -110 এটা 180 পৰা 110 গলে কিমান থাকিলে 70 মানে x সমান কিমান পালা 70 এই সব পিছত এইটো এটা সৰল কোণ হয়নে এইটো এটা সৰল কোণ z টো লগত মানে 130 + z সমান চিন কিমান 180 সৰল কোণ তে 130 এফালে প্লাছত আছে হিপালে গলে মাইনাস 180 পৰা 130 গলে কিমান 50 বুজি পালা তাৰ পিছতো চোৱা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 তো 180 লিখি ললো কি কোণ আছে এটা আছে এইটো x এটা আছে y এটা আছে কি z এই তিনিটা কোণৰ যোগফল কিমান 180 x সমান পাইছো কিমান 70 ইয়াতে লিখি দিলো y মান কিমান পাইছো z মান কিমান পাইছো 50 লিখিলো হল এটা 70 আৰু 50 যোগ কৰিলে কিমান 120 y to y থাকিল 120 টো হিপালে গলে কিমান -120 তো y মান কিমান পালা 60 ঠিক আছে তোমালোকৰ বি একেটাই কোৱেশ্চন আছিলে মই গোটেইটা কোৱেশ্চন কৰি দিছো তোমালোকে যদি কিবা বুজি নাই পা মোক সুধিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদি কিবা প্ৰবলেম থাকে মোক জনাবা থ্যাংক ইউ